গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱাই আপোনালোকৰ কাষলৈ এটি মিনি ব্লগ লৈ আহিছোঁ, যিহেতু আপোনালোক সকলোৱে চাব বুলি আশা ৰাখিলোঁ। আৰু যিহেতু মই আজি জেগালৈ গৈ আছোঁ, সেইবাবে মই গাড়ীৰ ভিতৰৰ পৰাই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আৰু আমি গৈ আছোঁ আজি পানীতোলাৰ বৰ নামঘৰলৈ। যিহেতু ভাদ মাহো চলি আছে, সেইবাবে ভাবিলোঁ নামঘৰলৈ গৈ এগছি চাকি বন্তি আৰু এভাগি শৰাই দিওঁ বুলি। আৰু এইফালে আমি গোটেইকেইটা আহি আছোঁ। আৰু এইফালে আমাৰ বেটাক চাওকচোন, সি খুব ফূৰ্তি পাইছে আহি, যিহেতু খুব ভাল পায় ফুৰিবলৈ, সৰু ল'ৰা যিহেতু। আৰু এইফালে আহি আমি পানীতোলা বৰ নামঘৰ আহি পালোহি। আৰু অকণমান গ'লেই যিহেতু আমি নামঘৰ পাই যামগৈ। আৰু এয়া মায়ামৰা পানীতোলা বৰ নামঘৰ। যিহেতু ভাদ মাহৰ কাৰণে যথেষ্ট ভক্তবৃন্দ ইয়ালৈ আহিছে, দূৰ দূৰণিৰ পৰা যথেষ্ট মানুহ হৈছে, মানুহৰ সমাগম যথেষ্ট বেছি। আৰু এতিয়া যাম আমিও ভিতৰলৈ। এয়া আমাৰ বেটা আৰু মই ৰেডি, আমি ভিতৰলৈ যাওঁ, চাকি বন্তি জ্বলাই লওঁগৈ। আৰু যিহেতু একেবাৰে ভিতৰৰ চাকি বন্তি জ্বলোৱা সেইখিনি মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, আৰু যথেষ্ট মানুহ হোৱাৰ বাবে। আৰু ভিতৰত মানে ইমানকৈ ভিডিঅ' কৰিবলৈ বেয়া লাগে, যিহেতু নামঘৰলৈ আহিছোঁ। আৰু যিমানখিনি পাৰোঁ বাহিৰতে কৰিছোঁ। আৰু এয়া আমাৰ চাকি বন্তি জ্বলোৱাৰ পাছত আমি সকলোৱে মিলি ইয়াত প্ৰসাদ খাই আছোঁ। সকলোকে প্ৰসাদ বিতৰণ কৰা হৈছে ইয়াত। আৰু খুব ভাল লাগে, যিহেতু নামঘৰলৈ আহিলে মনটো খুবেই ভাল লাগে। আৰু যিহেতু বহুত দিনৰ পৰা ভাবিও থকা হৈছিলে আহিম বুলি, সেনেকৈ সময় সুবিধা মিলা নাছিলে। আৰু আজি যিহেতু সময় সুবিধাকণ মিলিলে, সেইকাৰণে আহিলোঁ আৰু এপাক। আৰু এইফালে চাওকচোন আমাৰ বেটা ইয়াত। তোমাৰ কেনেকুৱা লাগিছেচোন, এইফালে কোৱাচোন। ভাল লাগিছে। গুড বয়। আৰু এইফালে আমি এতিয়া যাবলৈ ওলালোঁ, যিহেতু আমাৰ সকলোখিনি কাম ভালে হৈ গ'ল। আৰু নামঘৰৰ পৰিৱেশটো যে ইমানেই ঠাণ্ডা নহয়, আৰু খুবেই ভাল লাগিলে। আৰু এই চাওকচোন পাছফালৰ নামঘৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ, চৌপাশটো। আৰু খুব ঠাণ্ডা, যিহেতু গছ গছনিৰে ভৰি থকা, আৰু ইয়াৰ পৰিৱেশটো খুবেই ঠাণ্ডা। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কিন্তু জনাবলৈ নাপাহৰিব দেই। পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ কাষলৈ আহিম। আজিলৈ আহোঁ তেন্তে, বাই বাই।